Welcome to MS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ বাবে ৰেগুলাৰ লৈ আহিম থিয়ৰি হ এক্সাম্পল আৰু প্ৰশ্নাৱলীৰ সমাধান আপুনি 100% বুজি পাব যদি আপুনি এই ভিডিঅ'সমূহ সম্পূৰ্ণ চাই এই চেনেলৰ যোগেদি ৰেগুলাৰ স্কুলৰ দৰে ক্লাছ কৰা হ'ব গতিকে আপুনি আহক চেনেলটি সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক দৈনিক ষ্টাডি কৰক আহক এতিয়া আমি পলম নকৰাকৈ মূল আলোচনালৈ আমি আগবাঢ়ি যাওঁ আমি আজি আলোচনা কৰিবলৈ ওলাইছো অধ্যায় নং 6 বিন্যাস আৰু জোট আমাৰ প্ৰথমতেই জানিব লাগিব বিন্যাস কি আৰু জোট কি তো বিন্যাস আৰু জোটৰ মাজৰ তুলনা কি এইখিনি আমাৰ প্ৰথমতেই জানিব লাগিব এতিয়া আমি পলম নকৰাকৈ আমি আমাৰ আলোচনালৈ আমি আগবাঢ়ি যাওঁ বিন্যাস কিছু সংখ্যক ভিন্ন বস্তুৰ এটা সংগ্ৰহৰ পৰা সকলোবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তু বাছি লৈ বিভিন্ন প্ৰকাৰে সজোৱাৰ প্ৰতিটো সাজনকে একোটা বিন্যাস বোলে ইয়াক NPR বা P of N আৰেৰে বুজায় ধৰা হল এনটা বস্তুৰ মাজৰ পৰা প্ৰতিবাৰত আটাকৈ বস্তু লৈ গঠন কৰিব পৰা মুঠ বিন্যাসৰ সংখ্যা NPR বা PNR তো আমাৰ ইয়াতে কি বুজোৱা হৈছে n আমাৰ সংগ্ৰহটোত থকা মুঠ বস্তুৰ সংখ্যাক এনেৰে বুজোৱা হৈছে আৰু সেই এনটা বস্তুৰ পৰা প্ৰতিবাৰত কেইটাকৈ লোৱা হয় আটাকৈ বস্তু লৈ গঠন কৰিব পৰা যিটো সংখ্যা যাক বিন্যাস বুলি কোৱা হয় তাক আমি কিহেৰে বুজাও NPR means এটো এনত কি বুজাইছে বস্তুটোৰ মুঠ সংখ্যা P permutation means বিন্যাস আৰু আৰেৰে বুজোৱা হৈছে প্ৰতিবাৰত কেইটাকৈ বস্তু লৈ পোৱা আটাকৈ বস্তু লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা হৈছে NPR এতিয়া উদাহৰণ হিচাপে লওক ABC এটা সংগ্ৰহত কেইটা বস্তু আছে তিনিটা বস্তু লৈছো ABC এতিয়া আমি যদি তিনিটা কৈ লও তেতিয়া হলে ABC ক আমি এনেধৰণে সজাব পাৰো ABC এটা ACB এটা BCA এটা বা CBA এটা CAB এটা এনেদৰে আমি সজাব পাৰো যদি দুটা কৈ লও তেন্তে AB BC AC এনেদৰে সজাব পাৰো বা BA CB CA এনেদৰে আমি সজাব পাৰো আৰু ABC আমি যদি এবাৰত এটাকে লৈ গঠন কৰো তেন্তে ABC হিচাপত আমি কি বিন্যাসটো গঠন কৰিব পাৰো এতিয়া হক জোট বা কম্বাইনেশন কি বা জোট কি কিছু সংখ্যক ভিন্ন বস্তুৰ এটা সংগ্ৰহৰ পৰা সকলোবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তু বাছি লৈ গঠন কৰিব পৰা প্ৰতিটো গোটকে একোটা জোট বোলে ধৰা হল এনটা ভিন্ন বস্তুৰ মাজৰ পৰা প্ৰতিবাৰত কেইটা আটাকৈ বস্তু লৈ গঠন কৰিব পৰা মুঠ জোটৰ সংখ্যাক NCR বা N combination R বা combination of N আৰেৰে বুজায় উদাহৰণ হিচাপে আমি লও ধৰি লৈছো এটা সংগ্ৰহ বা থুপত কি আছিল ABC তিনিটা ভিন্ন বস্তু আছিল এই তিনিটা ভিন্ন বস্তু সকলোবোৰ আমি লৈ কিয়াত কি হৈছে সকলোবোৰ বা নিৰ্দিষ্ট বস্তু আমি এই গোটেইখিনিক লৈ আমি এটা গোট হিচাপে প্ৰকাশ কৰিব পাৰো এটো হল ABC এতিয়া আমি আলোচনা কৰিম গণিক সংকেত কি যদি এনটা স্বাভাৱিক সংখ্যা হয় তেন্তে সেই এনটা স্বাভাৱিক সংখ্যাৰ পূৰণফলক যি চিহ্নৰে বা সংকেতেৰে ব্যৱহাৰ কৰা হয় সেই সংকেতক গণিক সংকেত বুলি কোৱা হয় যেনেকুৱা 1 2 3 4 ... up to কিমান n এই এনটা স্বাভাৱিক সংখ্যাৰ পূৰণফলক আমি কিহেৰে বুজাও এনটা স্বাভাৱিক সংখ্যাৰ পূৰণফলক 1 into 2 into 3 into 4 ... এনেকা পূৰণ হৈ আছে up to লাষ্টৰ পদটো n তেনেহলে এই লাষ্টৰ পদৰ আগৰ পদটো কিমান হ'ব যেনেকৈ ইয়াতে এইটো পদ 4 ইয়াৰ আগৰটো 3 এইটো 3 এইটো কিমান 2 গতিকে দেখা যায় ইয়াতে একদম লাষ্টৰ পদটোৰ আগৰ পদটো ইয়াতকৈ 1 মাইনাস হ'ব তেন্তে n minus 1 বা আমি ইয়াক কিহেৰে বুজাও ফেক্টৰিয়েল n বা
কেতিয়াবা আমি ইয়াক এনেদৰে বুজাও ফেক্টৰিয়েল 1 into 2 into 3 into 4 dot n minus 1 into n is equal to factorial n এইদৰে আমি প্ৰকাশ কৰোঁ বা যেহেতু এইখিনিৰ পৰা আমি আন এটা সূত্ৰ লক্ষ্য কৰিব পাৰোঁ যে factorial n is equal to n into n minus 1 ইয়াৰ factorial 2 অৰ্থাৎ factorial n is equal to n into factorial n minus 1 লিখিব পাৰোঁ বা ইয়াৰ পিছৰটো আমি কি লিখিব পাৰোঁ factorial n is equal to n into এটো আগত আহিব n minus 1 into তেনেহলে ইয়াতে এটোৰ ক্ষেত্ৰত আমি কিমান লিখিছো n টো আগত আহিছিল আৰু factorial আনতে -1 আহিছে তেনেহলে ইয়াতেও কি আহিব n - 1 টো আগত আনিছো এবাৰ ফ্যাক্টৰিয়েলৰ পৰা বাহিৰত আনিছো তেন্তে ইয়াতে কি হ'ব n - 1 এটো আহিব এই ক্ষেত্ৰত আমি কি লিখিব পাৰো n into n minus 1 into n minus factorial n minus 2 তেনেহলে আমি এইদৰে আৰু লিখিব পাৰো n into n minus 1 into n minus 2 into factorial n minus ইয়াৰ পিছৰ টাৰ্মটো হ'ব n minus 3 minus 1 কৈ কমি যাব অৰ্থাৎ factorial n is equal to this আমি n এটুক এইদৰে প্ৰকাশ কৰিব পাৰো এতিয়া চাই আহক আমি অকনমান টেস্ট কৰি লও এটো আমি কেনেদৰে পালো বা কোৰ পৰা এটো পালো এটো আমি বুজি লও যদি factorial 4 is equal to কিমান হয় 4 into 3 into 2 into 1 factorial 5 is equal to 5 into 4 into 3 into 2 into 1 factorial 6 is equal to 6 into 5 into 4 into 3 into 2 into 1 এতিয়া সব factorial 6 is equal to যেহেতু এটো আছে কিমান 6 into 5 ক আমি 5 into 3 4 into 3 into 2 into এখিনি মানে আমি কি লিখিব পাৰো factorial 5 that means factorial 5 বা আমি এক এনেদৰে লিখিব পাৰো 6 into কিমান factorial 6 minus 1 factorial 6 is equal to 6 into factorial 6 minus 1 বা যদি n ৰ 6 ৰ ঠাইত আমি n এটা বহাই দিও তেতিয়াহলে আমি কিমান পাও factorial n into factorial n is equal to n into factorial n minus 1 এতিয়া আমি দুটা উদাহৰণৰ সহায়ত বুজি লও উদাহৰণ নম্বৰ 1 উদাহৰণ 1 ত কি কৈছে 1 এক নম্বৰটো লৈছো factorial 6 এটো কিমান হ'ব factorial 6 মানে আমি factorial n ৰ ফৰ্মুলা অনুযায়ী আমি পাও 6 into 5 into 4 into 3 into 2 into 1 এখিনি পূৰণ কৰিলে আমি কিমান পাও 720 এতিয়া আনটা লক এতিয়া কিমান নম্বৰ এইটো 4 নম্বৰটো কিমান দিয়া আছে factorial 8 divided by 8 is equal to আমি কিমান পাও factorial 8 মানে লিখিব আৰু 8 into factorial 7 divided by এটো কিমান 8 আৰু 8 ক্যান্সেল থাকিল কিমান factorial 7 মানে আমি লিখিব পাৰো 7 into 6 into 5 into 4 into 3 into কিমান 2 বা এখিনি আমি পূৰণ কৰি কিমান পাও এখিনি পূৰণ কৰিলে হৈ আছে 720 ৰ লগত 7 পূৰণ কৰিলে কিমান হৈ আছে 5040 উদাহৰণ নম্বৰ 2 উদাহৰণ 2 আমাৰ প্ৰমাণ কৰিব লাগে উদাহৰণত যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে factorial n
factorial n plus 1 is equal to আমাক দেখুৱাব লাগে n plus 2 whole into factorial n এইটো আমাক দেখুৱাব লাগে লেফট হ্যান্ড সাইডটো ল লেফট হ্যান্ড সাইডত কিমান দে আছে লেফট হ্যান্ড সাইড তো দিয়া আছে factorial n plus 1 is equal to আমি এটুক ভাঙিলে কিমান পাও এটু ভাঙিলে পাই আছো factorial n plus এটু ভাঙিম n plus 1 into factorial n plus ইয়াৰ পিছৰ টাৰ্মটো আমি কিমান পাম factorial n minus n plus 1 minus 1 that means বা আমি লিখি দিছো n plus 1 minus 1 plus 1 cancel থাকে that ইয়াতে factorial n plus factorial n এটু থাকে এতিয়া ইয়াতে factorial n টো আমাৰ কমন আহে কমন লম factorial n আৰু ইয়াতে কমন লৈছো থাকে 1 plus n plus 1 that means ইয়াতে কিমান থাকে 1 n plus 2 factorial n proved এতিয়া আমি বাও পক্ষটো 2 নম্বৰটো সমাধান কৰিম 1 into 3 into 5 into dot dot up to twice n minus 1 is equal to দেখুৱাব লাগে factorial twice n divided by 2 to the power n into factorial n এতিয়া আমি বাও পক্ষটো লম বাও পক্ষটোত কি আছে যে left hand side is equal to কিমান 1 into 3 into 5 dot 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 কি কিমান হ'ব twice n minus 1 এইটো এইখিনি is equal to আমি কি লিখিব পাৰো এই পদ এইটুক আমি কি কৰিম যুগ্ম সংখ্যাৰ গুণফলেৰ পূৰণ কৰিম আকৌ হৰণ কৰিম 1 into 3 into 5 into dot 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 up to twice n minus 1 আমি ইয়াতে 2 into 4 into 6 into dot 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 up to twice n অর্থাৎ যুগ্ম সংখ্যাৰ গুণিতকৰে কি এক ওপৰৰ টাৰ্মটোক পূৰণ কৰিম আকৌ এইটোৰে হৰণ কৰি দিম 2 into 4 into 6 dot 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 up to twice n এতিয়া আমি এটো কেনেদৰে লিখিব পাৰো 1 into 2 into 3 into 4 into 5 into কিমান twice n minus 1 into twice n এদৰে আমি লিখিব পাৰো আৰু তলত কিমান হৈ আছে প্ৰতিটোতে ইয়াতে কি আছে 2 into 1 আছে 2 into 2 আছে 2 into 3 আছে গতিকে 2 কিমান আছে ইয়াতে 2 into 2 into 2 into 2 ইয়াতে কি আছে 2 into আছে that means 2 into n that means প্ৰত্যেকটো টাৰ্মতে বা প্ৰত্যেকটো পদতে কি আছে 2 আছে পূৰণ আছে গতিকে 2 কিমানটা আছে n টা আছে 2 to the power n into কিমান আমি লিখিব পাৰো 1 into ইয়াতে 2 এটা কমন আনিছো that means ইয়াতে কিমান থাকে 1 into ইয়াতে 2 into 3 2 ইয়াতে আনিছো তেনেহল থাকে 3 dot 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 up to ইয়াতে থাকে n আৰু এইখিনি মানে আমি কি লিখিব পাৰো factorial কিমান 2 to the power n into এইখিনি মানে লিখিব পাৰো factorial n আৰু ইয়াতে কিমান হৈ আছে factorial এটো হৈ আছে factorial twice n is equal to right hand side proved এতিয়া এই লাইনটো যদি নুবুজে তেন্তে মই আকৌ এবাৰ বুজাই আছো এই লাইনটোৰ পৰিৱৰ্তে 2 to the power এখিনি আমাৰ হেক হৈ গল এখিনি হেক হৈ গল 2 to the power n এটো কেনেকৈ আহিল আমাৰ এই ওপৰ লাইনত আছে 2 into 4 into 6 into dot 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 twice n এটো ইয়াতে 2 into 1 into 2 into 2 into ইয়াতে লিখিব 2 into 3 dot 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 up to 2 into কিমান n সক ইয়াতে 2 into 2 into 2 2 into 2 into 2 into 2 আছে বা এখিনি 2 into 2 into 2 dot 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 up to 2 ইমানটা পদ আছে আৰু এই প্ৰত্যেকটোৰ পৰা 2 আনা হৈছে এতিয়া ইনটু কিমান থাকে ইয়াত থাকে 1 into 2 into
3 ডট 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 n আৰু ইয়াতে কিমানটা টু পূৰণ আছে nটা আছে কাৰণ ইয়াতে আমি নাজানো যেহেতু হেকৰ টাৰ্মটো আমাৰ n গতিকে nটা আছে তেন্তে আমি ইয়াতে পাৱাৰ হিসাব কৰিলে আমি কিমানটা পাও 2 টু দি পাৱাৰ nটা পাও ইনটু ইয়াতে কিমান 1 ইনটু 3 ইনটু 2 ইনটু এইখিনি মানে আমি কিমান পাও ফেক্টৰিয়েল n প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখিনি যদি বুজি নাপায় তেন্তে আমাক কমেন্টছ কৰি জনাব আমি আকৌ বুজাবলৈ চেষ্টা কৰিম আৰু যদি সহজতে বুজি পাইছে তেন্তে এটা লাইক কৰিব আৰু কমেন্টছ কৰি জনাব এতিয়া আমি আলোচনা কৰো গণনাৰ মৌলিক সূত্ৰ ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং গণনাৰ মৌলিক সূত্ৰটো কি আগত জানি লও যদি কোনো এটা বস্তু m প্ৰকাৰ সংগঠিত কৰিব পাৰি বা সম্পাদিত কৰিব পাৰি আৰু এটা অনুৰূপ কাৰ্য বা দ্বিতীয় আন এটা অনুৰূপ কাৰ্য n প্ৰকাৰে সম্পাদিত কৰিব পাৰি তেন্তে দুটা কাৰ্য একেলগে কিমান প্ৰকাৰে সংগঠিত কৰিব পাৰি বা সম্পাদিত কৰিব পাৰি m * m প্ৰকাৰে সম্পাদিত কৰিব পাৰি তো আমাক কৈছে যদি কোনো এটা কাৰ্য আমি m প্ৰকাৰে সংগঠিত কৰিব পাৰি অনুৰূপ আন এটা কাৰ্য যদি n প্ৰকাৰে সংগঠিত কৰিব পাৰি তেন্তে দুটা কাৰ্য মুৰতে একেলগে আমি কিমান প্ৰকাৰে সংগঠিত কৰিব পাৰি m * n that means সেই সম্পাদনা কৰা সংখ্যা দুটাৰ পূৰণফল আমি পূৰণফল কৰি যিটো পাম সেই ধৰণে আমি সম্পাদিত কৰিব পাৰি ইয়াক আমি উদাহৰণত বুজি লওঁ ৰাইজ শব্দটোৰ অক্ষৰবোৰে এবাৰত 4টাকৈ অক্ষৰ লৈ কিমানটা শব্দ গঠন কৰিব পাৰি যদি অক্ষৰ কেইটা পুনৰাবৃত্তি নকৰা হয় বা পুনৰাবৃত্তি কৰা নহয় যেহেতু ৰাইজ শব্দটোত মুঠ অক্ষৰ আছে 4টা তেন্তে প্ৰথম স্থান পাব পাৰি ধৰি লৈছো এটো প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান আৰু এটো চতুৰ্থ স্থান এই প্ৰথম স্থানটো আমি পাব পাৰি কিমান প্ৰকাৰ এটো প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান চতুৰ্থ স্থান তো প্ৰথম স্থান কিমান প্ৰকাৰ পাব পাৰি ৰাইজ শব্দটোৰ অক্ষৰ কেইটাৰে 4 প্ৰকাৰে পাব পাৰি আৰু দ্বিতীয় স্থান আমি পাব পাৰি এটো পাব পাৰি 4 প্ৰকাৰে আৰু দ্বিতীয় স্থান পাব পাৰি 3 প্ৰকাৰে তৃতীয় স্থান পাব পাৰি কিমান প্ৰকাৰে 2 প্ৰকাৰে আৰু চতুৰ্থ স্থান জাস্ট ই থাকিব গতিকে পাব পাৰি 1 প্ৰকাৰে অৰ্থাৎ মুঠ আমি কিমান প্ৰকাৰে পাব পাৰি গতিকে গণনাৰ মৌলিক সূত্ৰ অনুযায়ী এবাৰত 4টাকৈ অক্ষৰ লৈ গঠন কৰিব পৰা শব্দৰ সংখ্যা হ'ব কিমান 4 * 3 * 2 * 1 এটো কিমান হৈ আছে 2 * 2 3 * 6 4 * 6 * 24 অৰ্থাৎ 24 প্ৰকাৰে পাব পাৰি বা গঠন কৰিব পাৰি গতিকে নিৰ্ণয় শব্দৰ সংখ্যা হ'ব কিমানটা 24টা প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া যদি বুজিবলগীয়া অইন কোনো কোৱেশ্চন আছে তেন্তে আমাক কমেন্টছ কৰি জনাব আৰু যদি আমাৰ এই চেনেলটো প্ৰথম চাই আছে তেন্তে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ